সুন্দৰপুৰ নামে এখন গাঁও আছিল। সেই গাঁওখনত চম্পা নামৰ এজনী ছোৱালী আছিল। চম্পা তাইৰ মাক মিনু আৰু দেউতাক সাগৰৰ লগত বাস কৰিছিল। চম্পাৰ স্বভাৱ চৰিত্ৰ বৰ ভাল আছিল, কিন্তু তাইৰ বিয়াৰ বাবে মাক দেউতাক বৰ চিন্তাত পৰিছিল। কাৰণ চম্পাৰ চুলিখিনি চুটি আৰু বহুত কম আছিল। সেইবাবে তাইক কোনো ল'ৰায়েই পচন্দ নকৰে। গাঁৱৰ মানুহবোৰেও চম্পাক টপা বুলি জোকাই বৰ ভাল পাইছিল। এদিন যেতিয়া চম্পায়ে কুঁৱাৰ পৰা পানী আনি আছিল, তেতিয়াই গাঁৱৰ কেইগৰাকীমান মহিলাই তাইক জোকালে। "অ' চম্পা, তোৰ চুলিকেইডাল বান্ধি ৰাখিবিচোন, নহ'লে বতাহ আহিলে চুলিকেইডাল উৰুৱাই লৈ যাব নহয়।" "সাগৰী, তই কথাটো ঠিকেই কৈছ। অৱশ্যে আজি বতাহটো কম বাৰু। চম্পা, তইতো দেখিবলৈ ধুনীয়ায়েই, কিন্তু তোক যে ল'ৰায়ে চাবলৈ আহিলে তোক পচন্দ নকৰে কিয়নো? তই কথাটো নাজান নেকি? তাইৰ দীঘল চুলিকেইডালৰ কাৰণে তাইক ল'ৰায়ে পচন্দ নকৰে।" দুয়োগৰাকী মহিলায়ে চম্পাক বহুত জোকালে আৰু হাঁহি হাঁহি তাৰ পৰা গুচি গ'ল। আৰু চম্পায়ে যেতিয়া কান্দি কান্দি ঘৰলৈ আহিলে, তেতিয়া মাকে তাইক সুধিলে, "কি হ'ল চম্পা, তই কিয় কান্দিছ?" "মা, মই আৰু এইবোৰ সহ্য কৰিব নোৱাৰা হৈছোঁ। গাঁৱৰ মানুহবোৰে মোক টপা বুলি জোকায়। অন্য মানুহবোৰৰ নিচিনা মোৰ চুলিখিনি কিয় নহয়? আৰু তোমাৰ চুলিখিনিওতো ইমান ধুনীয়া।" "চম্পা, নাকান্দিবা। জন্মৰ পৰায়ে তোমাৰ চুলিখিনি এনেকুৱা নাছিল নহয়। তুমি যেতিয়া সৰু হৈ আছিলা, তেতিয়া তোমাৰ এটা বেমাৰ হৈছিল। বেমাৰটো হোৱাৰ পাছৰে পৰাইহে তোমাৰ চুলিখিনি এনেকুৱা হ'ল।" "মা, গাঁৱৰ মানুহবোৰে মোক টপা টপা বুলি হাঁহে। মোৰ একেবাৰেই ভাল নালাগে।" "বাৰু মা, মোৰ মনটো ভাল লগা নাই, সেইবাবে মই নদীৰ পাৰলৈ যাওঁ। সোনকালেই উভতি আহিম।" "ঠিক আছে, যোৱা। তেতিয়ালৈকে তোমাৰ দেউতাও কামৰ পৰা ঘৰলৈ আহিব।" মানুহবোৰৰ কথাৰ বাবে চম্পাৰ মনটো বেয়া লাগি আছিল, আৰু সেইবাবে তাই নদীৰ পাৰলৈ গ'ল। আৰু তালৈ গৈ তাই তাত বহি ল'লে আৰু কান্দিবলৈ ধৰিলে। আৰু তাইৰ চকুপানীখিনি গৈ নদীত পৰিলগৈ। তেতিয়াই তাৰ পৰা এজনী চোৰেল ওলাই আহিল। "তুমি এনেকৈ কিয় কান্দি আছা?" "কোন? আপুনি দেখোন চোৰেল। মোক নামাৰিব দেই, এনেও মোৰ বৰ অশান্তি হৈ আছে।" "নাকান্দিবি তই, মই তোক একো অপকাৰ নকৰোঁ। তোৰ কি অশান্তি হৈ আছে তই মোক কচোন?" চম্পায়ে চোৰেলজনীক কথাবোৰ ক'লে। "অ', তাৰমানে এইটো কথা। চিন্তা নকৰিবি তই। আৰু তোৰ মনটো বৰ ভাল। আৰু তোৰ এই সমস্যাটোৰ সমাধান মোৰ ওচৰত আছে।" "মোৰ চুলিৰ সমস্যাটোৰ সমাধান কাৰো ওচৰতেই নাই। মোৰ চুলিখিনি আৰু কেতিয়াও ভাল নহয়। আৰু মই জানো আপুনিও ইয়ালৈ মোক হাঁহিবলৈকে আহিছে।" নাই নাই, মই তোমাক ইয়ালৈ হাঁহিবলৈ অহা নাই। আৰু মই তোমাৰ লগত ধেমালিও কৰি থকা নাই। মোৰ ওচৰত এখন যাদুকৰী ফণী আছে। সেই ফণীখনেৰে মোৰ আঁচুৰিলে চুলি দীঘল হৈ যায়। চোৱাচোন তুমি, মোৰ চুলিকেইডাল কিমান দীঘল। "আপোনাৰ চুলিখিনি বৰ ধুনীয়া। আপুনি বাৰু মোৰ চুলিখিনি ঠিক কৰি দিবনে?" হয় হয়, নিশ্চয় দিম।" তাৰ পাছত চোৰেলজনীয়ে তাইৰ যাদুকৰী ফণীখনেৰে চম্পাৰ চুলিখিনি আঁচুৰিবলৈ ধৰিলে। চম্পাৰ চুলিখিনিত সেই ফণীখন লগাৰ লগে লগেই চম্পাৰ চুলিখিনি দীঘল হৈ গ'ল। আৰে বাহ, এয়া দেখোন চমৎকাৰ হৈ গ'ল। মোৰ চুলিখিনি ইমান দীঘল হৈ গ'ল। আপুনি কিন্তু বহুত ভাল। ইমান দীঘল চুলি চাগে আমাৰ গাঁৱত কাৰোৰেই নাই। তই এতিয়া ঘৰলৈ যাগৈ যা। ঠিক আছে, মই ঘৰলৈ গৈ মাক মোৰ দীঘল চুলিখিনি দেখুৱাওঁগৈ। চম্পা ঘৰলৈ গৈ মাক দেউতাকক তাইৰ দীঘল চুলিখিনি দেখুৱালে। "আৰে, তোমাৰ চুলিখিনি কেনেকৈ ইমান দীঘল হ'ল? এদিনতে এয়া সম্ভৱ জানো?" চম্পা, এইবোৰ কেনেকৈ হ'ল? ৰ'বা, মই তোমালোকক সকলোবোৰ কথা ক'ম। আচলতে এই সকলোবোৰ এজনী চোৰেলৰ বাবে হ'ল।" চোৰেল? মই একো বুজি পোৱা নাই। "হয় মা, চোৰেল। সেই চোৰেলজনী বহুত ভাল। মই যেতিয়া নদীৰ পাৰত কান্দি আছিলোঁগৈ, তেতিয়াই নদীখনৰ পৰা এজনী চোৰেল ওলাই আহিল। তাই মোক কি হৈছে বুলি সুধিলে। তেতিয়া মই তাইক কথাবোৰ ক'লোঁ। তাইৰ ওচৰত এখন যাদুকৰী ফণী আছিল। তেতিয়াই তাই সেই যাদুকৰী ফণীখনেৰে মোৰ চুলিখিনি আঁচুৰি দিলে। তেতিয়াই মোৰ চুলিখিনি দীঘল হৈ গ'ল।"
সেই চোৰেলজনী বৰ ভাল তেতিয়াহ'লে। মা, মই অলপ গাঁৱত ফুৰি আহোঁগৈ। যিবোৰ মানুহে মোক জোকাইছিলে এতিয়া সিহঁতে মোক কেনেকৈ জোকাব? চম্পা গাঁৱত ফুৰিবলৈ গুচি গ'ল। মিনু, তুমি দেখিছানে আজি মোৰ ছোৱালীজনী কিমান সুখী হৈছে? আগতে তাইক মই ইমান সুখী হোৱা কেতিয়াও দেখা নাই। কথাটো আপুনি ঠিকেই কৈছে। চম্পা গাঁৱত ঘূৰি ফুৰিছিল আৰু তাইৰ চুলিখিনি দেখি সাগৰী আচৰিত হৈ গ'ল। আৰে, এইবোৰ আকৌ কেনেকৈ হ'ল? যোৱাকালিলৈকে তোৰ চুলিখিনি দেখোন চুটি আছিল। কেনেবাকৈ তই নকলি চুলি লগাই লোৱা নাইতো? নহয় নহয়, এয়া আচল চুলিয়েই। চুই চাওক নহ'লে এবাৰ। আৰে, হয়তো এয়া দেখোন আচল চুলিয়েই। কচোন ক, এইবোৰ কেনেকৈ হ'ল? নাই নাই দেই, মই আপোনাক একো ক'ব নোৱাৰোঁ। অ' হয় নেকি? নকওঁ যদি নাই দে। নাই নাই, আপুনি মোৰ চুলিখিনি নাকাটিব। ৰ'ব, মই আপোনাক সকলোবোৰ কথা ক'ম। তেতিয়াই চম্পায়ে সাগৰীক চোৰেলজনীৰ যাদুকৰী ফণীখনৰ কথা ক'লে। কথাটো শুনিয়েই সাগৰীৰ মনত লোভ সোমালে আৰু পিছদিনাই তাইৰ চুলিখিনি চুটি চুটিকৈ কাটি নদীৰ পাৰলৈ গৈ মিছাকৈ কান্দিবলৈ ধৰিলে। তেতিয়াই তাইৰ সন্মুখলৈ চোৰেলজনী আহিল। চোৰেল, চাওকচোন চাওক, মোৰ চুলিখিনি কিমান চুটি। আপুনি বাৰু মোৰ চুলিখিনি ঠিক কৰি দিব পাৰিব নেকি? হয় হয়, পাৰিম। এতিয়াই ঠিক কৰি দিম মই। চোৰেলজনীয়ে যাদুকৰী ফণীখনেৰে সাগৰীৰ চুলিখিনি আঁচুৰি দিয়াৰ লগে লগেই তাইৰ চুলিখিনি দীঘল হৈ গ'ল। তাৰ পাছত তাই সুখী মনেৰে ঘৰলৈ গুচি গ'ল আৰু চোৰেলজনীৰ যাদুকৰী ফণীখনৰ কথা গোটেই গাঁওখনতেই বিয়পি পৰিল। আপুনি চোৰেলজনীৰ কথা শুনিছেনে? হয় হয়, শুনিছোঁ। আমিও নহ'লে চোৰেলজনীৰ ওচৰলৈ গৈ চুলিখিনি দীঘল কৰি আহিমগৈ। মইতো আজিয়েই যাম বুলি ভাবিছোঁ চোৰেলজনীৰ ওচৰলৈ। কিন্তু চোৰেলজনীয়ে যদি আমাক খাই পেলায়? নাই নাই, তেনেকুৱা নকৰে। মই শুনিছোঁ চোৰেলজনীয়ে বোলে কাকো একো অপকাৰ নকৰে। ঠিকেই আছে তেতিয়াহ'লে, মই এতিয়াই যাওঁ। তেতিয়াই মহিলাগৰাকী চোৰেলজনীৰ ওচৰলৈ গ'ল আৰু তাইৰ চুলিখিনি দীঘল কৰি দিব লাগে বুলি ক'লে। তেনেকৈয়ে গাঁৱৰ সকলোবোৰ মহিলাই চোৰেলজনীৰ ওচৰলৈ যায় সিহঁতৰ চুলিবোৰ দীঘল কৰিবলৈ। গাঁৱৰ মহিলাবোৰৰ উপৰিও গাঁৱৰ মতা মানুহবোৰো গ'ল চোৰেলজনীৰ ওচৰলৈ তেওঁলোকৰ চুলি দীঘল কৰিবলৈ। এদিন সেই গাঁওখনৰেই মদন নামৰ মানুহজনে তেওঁৰ পত্নীক ক'লে, কবিতা, মোৰ মনত এটা বুদ্ধি খেলাইছে তোমাৰ এই চুলিখিনি দেখি। আপুনি কি কৈ আছে? মই কিন্তু বুজি পোৱা নাই। আৰে কবিতা, মই ক'বলৈ বিচাৰিছোঁ মই তোমাৰ চুলিখিনি কাটি নি চহৰত বিক্ৰী কৰোঁগৈ। তেতিয়া মই বহুত পইচা পাম। আৰু মই শুনিছোঁ চহৰত বোলে চুলিৰ দাম বহুত। নাই নাই, মই মোৰ চুলিখিনি নিদিওঁ। আৰে কবিতা, তুমি মোৰ কথাটো বুজাচোন। মই তোমাৰ চুলিখিনি কাটি নি চহৰত বিক্ৰী কৰিমগৈ। তাৰ পাছত তুমি চোৰেলজনীৰ ওচৰলৈ গৈ তোমাৰ চুলিখিনি দীঘল কৰি আহিবাগৈ। তাৰ পাছত মই আকৌ তোমাৰ চুলিখিনি কাটি নি চহৰত বিক্ৰী কৰিম আৰু তেনেকৈয়ে আমি বহুত পইচা পাম আৰু লাহে লাহে আমি ধনী হৈ যাম। বুদ্ধিটো কিন্তু ভালেই, আপুনি ঠিকেই ভাবিছে। কবিতা, তহঁত ইমান সোনকালে কেনেকৈ ধনী হৈ গ'লি? পকা ঘৰ বনালি, গাড়ী ল'লি। কচোন ক, তহঁতৰ চিক্ৰেট কথাটো মোকো ক। ঠিক আছে বাৰু, তই মোৰ ভাল বান্ধৱী, গতিকে মই তোক কথাবোৰ কওঁ, শুন। তেতিয়াই কবিতায়ে সিহঁতৰ সকলোবোৰ কথা তাইক কৈ দিলে। অ' আচ্ছা, তাৰমানে এইটো কথা। ঠিকেই আছে, আজিৰে পৰা আমিও এইটো কামকেই কৰিম। মই এতিয়া ঘৰলৈ গৈ মই মোৰ স্বামীক কথাবোৰ ক'মগৈ। চুলি বিক্ৰী কৰা কথাটো কবিতায়ে মহিলাগৰাকীক ক'লে। মহিলাগৰাকীয়ে আন কাৰোবাক ক'লে আৰু সেই মহিলাগৰাকীয়ে গোটেই গাঁওখনতেই কথাটো বিয়পাই দিলে। সেই কথাটো যেতিয়া চম্পাৰ কাণত পৰিল তেতিয়াই তাই লগে লগেই চোৰেলজনীৰ ওচৰলৈ গ'ল। গাঁৱত যিবোৰ হৈ আছে একেবাৰেই ভাল হোৱা নাই। গাঁৱৰ মানুহবোৰে আপোনাক ব্যৱহাৰ কৰি আছে। কি হ'ল তোৰ? তোৰ কিয় খং উঠি আছে? আৰু কোনে মোক ব্যৱহাৰ কৰি আছে? তই কথাবোৰ মোক ভাঙি পাতি কচোন। তাৰ পাছত চম্পায়ে কান্দি কান্দি চোৰেলজনীক কথাবোৰ ক'লে। গাঁৱৰ মহিলাবোৰে বাৰে বাৰে তাইৰ ওচৰলৈ চুলি দীঘল কৰিবলৈ আহে আৰু সেই চুলিবোৰ কাটি নি চহৰত বিক্ৰী কৰেগৈ।
আনকি গাঁৱৰ মতা মানুহবোৰেও একো কাম বন নকৰা হ'ল, এইটো কামকেই কৰিবলৈ লৈছে। তেওঁলোক এলেহুৱা হৈ গৈছে। এই সকলোবোৰ মোৰ বাবেই হৈছে। মই সাগৰীক কথাবোৰ কোৱাৰ বাবেই এইবোৰ হ'ল। আপুনি মোৰ এই চুলিখিনি লৈ লওক আৰু আগৰ চুলিখিনিকেই মোক ঘূৰাই দিয়ক। তাৰমানে এইটো কথা, সেইবাবে গাঁৱৰ মহিলাবোৰ বাৰে বাৰে মোৰ ওচৰলৈ আহি থাকে। কিন্তু তোমাৰ ইয়াত একো ভুল নাই। এতিয়া গাঁৱৰ মানুহবোৰক শিক্ষা দিয়াৰ সময় আহি গ'ল। তুমি এতিয়া ঘৰলৈ যোৱা। তাৰ পাছত চোৰেলজনীয়ে গাঁৱৰ মানুহবোৰৰ লগত এনেকুৱা কিবা এটা কৰিলে। তাই যাদুকৰী ফণীখনেৰে মানুহৰ চুলিখিনি আঁচুৰি দিয়ে ঠিকেই, আৰু মানুহৰো চুলিখিনি দীঘল হয়। কিন্তু তাৰ উপৰিও মানুহৰ গোটেই শৰীৰটোতেই চুলি হৈ যায়। তহঁতে বাৰু মোক দেখিছনে? মোলৈ চাচোন, মোৰ গোটেই শৰীৰটোতেই চুলি হৈ গ'ল। আৰে ভাই, অকল তোৰ গাতেই নহয়, মোৰো গোটেই শৰীৰটোতেই চুলি। আনকি মোৰ পত্নীৰ গাতো গোটেই চুলি। মোৰো গোটেই শৰীৰটোতেই চুলি হৈ গ'ল। সেই কথাটোৰ বাবে গাঁৱৰ মানুহবোৰ বৰ চিন্তাত পৰিছিল। এইবোৰ বাৰু আমাৰ লগত কি হ'ল? তেতিয়াই তালৈ চম্পা আহিল। এই সকলোবোৰ আপোনালোকৰ ভুলৰ বাবেই হৈছে। আপোনালোকে চুলি বিক্ৰী কৰা কথাটো চোৰেলজনীয়ে গম পালে আৰু তাইৰ ফণীখনৰ আপোনালোকে বেয়া ব্যৱহাৰ কৰিলে। চম্পা, কথাবোৰ আমি ভাবিবলৈকে নহ'ল। আমি বহুত ডাঙৰ ভুল কৰিলোঁ। তুমি আমাক ক্ষমা কৰি দিয়া। ক্ষমা মোক নহয়, চোৰেলজনীক খোজকগৈ। ভাইহঁত, ব'ল। চম্পাইয়ে কথাটো ঠিকেই কৈছে। আমি সকলোৱে মিলি চোৰেলজনীক ক্ষমা খুজিবগৈ লাগিব। গাঁৱৰ মানুহবোৰ চোৰেলজনীৰ ওচৰলৈ গৈ তাইক ক্ষমা খুজিলে। তহঁতে নিজৰ ভুলবোৰ বুজি পালি, গতিকে মই তহঁতক ক্ষমা কৰি দিছোঁ। গাঁৱৰ মানুহবোৰ আগৰ নিচিনা হৈ গ'ল। সিহঁতৰ শৰীৰৰ পৰা চুলিবোৰ নাইকিয়া হৈ গ'ল। চোৰেলজনীও তাৰ পৰা গুচি গ'ল। তাইক আৰু তাত কেতিয়াও দেখা নগ'ল।